নমস্কাৰ আপুনি যদি আমিনগাঁও হৈ খৰাইঘাট দলঙৰ ওপৰেৰে গুৱাহাটীত প্ৰৱেশ কৰিম বুলি ভাবিছে তেনেহলে 10 বাৰ ভাবিবলৈ হ'ল কিয়নো খৰাইঘাট দলং পুৰণি খৰাইঘাট দলং বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আৰু পুৰণি খৰাইঘাট দলং বন্ধ কৰি দিয়াৰ লগে লগে নতুন দলংখনৰে অহা যোৱা দুইটা সুবিধা কৰি দিব বিভাগৰ ফালৰ পৰা আৰু যাৰ বাবে অতি যানজট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা ইতিমধ্যে বৃদ্ধি হৈছে পুৰণি খৰাইঘাট দলং বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল বিভাগৰ ফালৰ পৰা ইতিমধ্যে জিলা প্ৰশাসন অনুমতি বিচাৰিছে ৰেল বিভাগে যদিহে জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰে তেনেহলে অতি শীঘ্ৰেই পুৰণি যিখন খৰাইঘাট দলং আছে এই পুৰণি খৰাইঘাট দলংখন বন্ধ কৰি দিয়া হ'ব আৰু আমিনগাঁৱৰে খৰাইঘাট দলঙৰ ওপৰেৰে যদি আপুনি গুৱাহাটীত প্ৰৱেশ কৰিম বুলি ভাবিছে এটো দিশৰ পৰা তেনেহলে এতিয়াৰে পৰা আপুনি 10 বাৰ ভাবিবলৈ হৈছে কিয়নো খৰাইঘাট দলংখন যদি বন্ধ কৰি দিয়া হয় তেনেহলে নতুন দলংখনৰে অহা যোৱা দুটা সুবিধা কৰি দিব বিভাগৰ ফালৰ পৰা আৰু তেতিয়াই হয়তো সম্পূৰ্ণ যানজট বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ আহিছো সবিশেষ লেবেকনে চেষ্টা কৰিছো সবিশেষ বন্ধ কৰি দিয়া হ'ব পুৰণি খৰাইঘাট দলং বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 4-5 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ব এই দলংখন 4 পৰা 5 দিন বন্ধ কৰি দিয়া হ'ব দলংখন ৰেল বিভাগৰ পৰা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলংখন সাময়িকভাৱে বন্ধ ৰখাৰ অনুমতি বিচাৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা এই সময়ছোৱাত নতুন দলংখনৰে অহা যোৱা কৰিব লাগিব বাহনসমূহে এই সময়ছোৱাত নতুন দলংখনৰে বাহনসমূহে অহা যোৱা কৰিব লাগিব প্ৰায় 4 পৰা 5 দিন যানজট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা বন্ধ কৰি দিয়া হ'ব পুৰণি খৰাইঘাট দলং আমি খবিস্তাৰে লৈবৰ কাৰণে চেষ্টা কৰিছো পুৰণি খৰাইঘাট দলংখন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে ৰেল বিভাগৰ ফালৰ পৰা যদিহে এই পুৰণি খৰাইঘাট দলংখন বন্ধ কৰি দিয়া হয় তেনেহলে যিখন কাষতে নতুনকৈ দলং নিৰ্মাণ কৰা হৈছিল আমি সেই দৃশ্যাংক দেখুৱাইছো যানজটৰ কিছু দৃশ্যাংক দেখুৱাইছো নতুন দলংখন যেহেতুকে কাষতে বনোৱা হৈছিল এই নতুন দলংখনৰে অহা যোৱা দুইটা সুবিধা কৰি দিব ৰেল বিভাগৰ ফালৰ পৰা প্ৰতিটো বছৰতে ৰেল বিভাগে কিছুদিনৰ বাবে বন্ধ কৰি দিয়ে এই পুৰণি খৰাইঘাট দলংখন আৰু প্ৰতি বছৰে এনেদৰে মেৰামতিৰ কামত লাগি যায় ৰেল বিভাগ আৰু এইবাৰো ঠিক তেনেদৰে সাময়িকভাৱে 4 পৰা 5 দিনলৈ বন্ধ ৰখাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল বিভাগৰ ফালৰ পৰা আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ অনুমতি বিচাৰিছে আৰু জিলা প্ৰশাসনৰ সহাৰি পালে জিলা প্ৰশাসনৰ অনুমতি পালে অতি শীঘ্ৰে ৰেল বিভাগৰ ফালৰ পৰা বন্ধ কৰি দিয়া হ'ব এই পুৰণি খৰাইঘাট দলংখন আমি দৃশ্যাংক দেখুৱাইছো এয়া হৈছে কিছু মেৰামতি কৰাৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈছে এতিয়া এই খৰাইঘাট দলংখন যেহেতুকে বহু পুৰণি এই খৰাইঘাট দলং আৰু বছৰে প্ৰতিটো বছৰতেই এটা সময়ত এনেদৰে মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হয় কেইদিনমানৰ বাবে আৰু ঠিক একেদৰে এইবাৰো 4 পৰা 5 দিন বন্ধ কৰি দিয়াৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল বিভাগৰ ফালৰ পৰা যাৰ বাবে অনুমতি বিচাৰিছে জিলা প্ৰশাসনৰ আৰু জিলা প্ৰশাসনৰ এটা ইতিবাচক সহাৰি পালে জিলা প্ৰশাসনৰ পৰা অনুমতি পোৱাৰ লগে লগে বন্ধ কৰি দিয়া হ'ব অহা 4 পৰা 5 দিনলৈ এই পুৰণি খৰাইঘাট দলং যদিহে আপুনি গুৱাহাটীত প্ৰৱেশ কৰিম বুলি ভাবিছে আমিনগাঁৱৰ দিশৰ ফালৰ পৰা আহি গুৱাহাটীত প্ৰৱেশ কৰিম বুলি যদি ভাবিছে পুৰণি খৰাইঘাট দলংখনৰে তেনেহলে এতিয়াৰে পৰা হয়তো আপুনি 4 পৰা 5 দিন সম্পূৰ্ণ যানজটৰ মাজত পৰিব লাগিব বা যানজটৰ মাজত পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু কিয়নো এখন দলঙৰে অহা আৰু যোৱা দুইটা ব্যৱস্থা কৰি দিব ৰেল বিভাগৰ ফালৰ পৰা অহা যোৱা যদি এখন দলঙৰে হয় তেনেহলে সম্পূৰ্ণ যানজট বৃদ্ধি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা ইতিমধ্যে বৃদ্ধি পাইছে অহা 4 পৰা 5 দিন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল বিভাগৰ ফালৰ পৰা আমি দৃশ্যাংক আছে এই দৃশ্যাংক দেখুৱাইছো মন্তব্য আছে আমি মন্তব্য শুনাবৰ কাৰণে চেষ্টা কৰিম খৰাইঘাট দলংখন যেহেতু এতিয়া বহু বছৰ হ'ল আৰু আমি প্ৰত্যেক বছৰেই কেইটামান দিন আমি মেৰামতিৰ কাম কৰো আৰু এতিয়াও আমি দেখিবলৈ পাইছো যে যোনটো মেইনলি আপোনাৰ ৰোড পোৰ্শনটো তাত আপোনাৰ মেৰামতি মানে বেসিক্যালি আপোনাৰ ঢালাইৰ অলপ কাম কৰিব লাগিব আৰু যেহেতু ইয়াত মানে আপোনাৰ যেহেতু এটো বহুত বিজি ৰোড আৰু ইয়াত আপোনাৰ গাড়ী চলাচল চলিয়ে থাকে গতিকে আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লোৱা হৈছে যে 4 দিনৰ ভিতৰত আমি এই গুটেই যিখিনি মেৰামতিৰ কাম আছে পথৰ মেৰামতিৰ কাম ঢালাইৰ কাম এখিনি আমি কৰি শেষ কৰিম কিন্তু এতিয়ালৈকে তাৰ দিনটো নিৰ্ধাৰণ কৰা হোৱা নাই যেহেতু ইয়াতে আমি অন্যান্য বিভিন্ন এজেন্সি পুলিচ হওক ট্ৰাফিক পুলিচ আৰু লগতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগত একেলগে মিলি কামখিনি কৰিব লাগে গতিকে এতিয়া আমাৰ যি ডিসকাশন আছে সেইখিনি চলি আছে আৰু খুব সোনকালে আমি ডেটটো ফাইনেল কৰিম আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লৈছো যে এই 4 দিনৰ ভিতৰত আমি এই মেৰামতিৰ কামখিনি শেষ কৰিম আৰু সেইখিনি সময়ত যোনটো নতুন ব্ৰিজ আছে সেই নতুন ব্ৰিজেদিয়ে দুই ফালে আপোনাৰ গাড়ীৰ চলাচল কৰা